নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠ্যৰ বিষয়ে আলোচনা কৰিম ইয়াৰে প্ৰথম অংশ হৈছে আমাৰ চাৰিওফালৰ পৰিৱৰ্তনবোৰ দৈনন্দিন জীৱনত আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ পৰিৱৰ্তন সংঘটিত হৈ থাকে পানী ভাপ হৈ ওপৰলৈ উৰি গৈছে আকৌ ওপৰৰ পৰা আমি কি পাইছো বৰষুণ হিচাপে পানী পাইছো হয় নে নহয় মই তোমালোকক যদি কওঁ কাগজ এখন তোমালোকে ফালি পেলোৱা বা মই কাগজ এখন কি কৰিছো ফালি দুই অংশত বিভক্ত কৰিছো তেতিয়া আমি কি পৰিৱৰ্তন দেখা পাম কাগজখনৰ কি সলনি হৈছে আকাৰ আৰু আকৃতি কাগজখনৰ কি পৰিৱৰ্তন দেখা পাইছো আকাৰ আৰু আকৃতি আকৌ মই ৰেফ্ৰিজাৰেটৰৰ পৰা অলপ বৰফ উলিয়াই আনিলো অলপ সময়ৰ পিছতে বৰফখিনি কি হৈ যাব পানীলৈ ৰূপান্তৰিত হ'ব আকৌ মই পানীখিনি নি ৰেফ্ৰিজাৰেটৰত থৈ দিলো তেতিয়া পানীখিনি আকৌ কি হৈ যাব বৰফ হৈ যাব বৰফো H2O হয় পানীও H2O হয় খালি হিহঁতৰ মাজৰ পাৰ্থক্যটো কি জানানে হিহঁতৰ মাজৰ পাৰ্থক্যটো হৈছে অৱস্থা হিহঁতৰ মাজৰ পাৰ্থক্যটো হৈছে অৱস্থা গতিকে আমাৰ চাৰিওফালে এনেকুৱা কিছুমান পৰিৱৰ্তন হৈ থাকে য'ত আকাৰ আকৃতি আৰু অৱস্থাৰ পৰিৱৰ্তন হয় এই ধৰণৰ পৰিৱৰ্তনসমূহৰ উপৰিও আমাৰ চাৰিওফালে এনেকুৱা কিছুমান পৰিৱৰ্তন হৈ থাকে যিবোৰত কি হয় জানানে আমি এই পৰিৱৰ্তনতকৈও অলপ বেলেগ ধৰণৰ পৰিৱৰ্তন দেখা পাওঁ এতিয়া আমি চাওঁ আহা এনেকুৱা কি পৰিৱৰ্তন হৈ থাকে গাখীৰৰ পৰা দৈ বনোৱা আমি গাখীৰৰ পৰা কি বনাও দৈ বনাও এতিয়া তোমালোকে মোক কোৱাচোন দৈৰ পৰা গাখীৰ বনাব পাৰিবা জানো নোৱাৰো খাদ্যৰ হজম প্ৰক্ৰিয়া আমি ৰাতিপুৱাৰ পৰা ফল-মূল খালো খাদ্য খালো ভাত ৰুটি খালো পিছদিনা ৰাতিপুৱা আকৌ আমি সেই খাদ্যকে পাম জানো নাপাও আমাৰ দেহৰ ভিতৰত এনেকুৱা এটা যাদু হৈ গ'ল এনেকুৱা এটা প্ৰক্ৰিয়া হৈ গ'ল যে আমি আগৰ সেই খাদ্য ঘূৰাই নাপাওঁ মই এটা কথা জানো তোমালোকৰ সকলোৱে আপেল কাটি পাইছা আপেল কাটি থোৱাৰ কিছু সময়ৰ পিছত কি হৈ যায় বাদামী ৰঙৰ হৈ যায় হয় নে নহয় আকৌ আমি ৰূপৰ গহনা ব্যৱহাৰ কৰি পাইছো ৰূপৰ গহনা ব্যৱহাৰ কৰাৰ কিছুদিনৰ পিছত কি হৈ যায় জানানে কলা পৰি যায় আমি তামৰ পাত্ৰ ব্যৱহাৰ যদি কৰো তামৰ পাত্ৰ ব্যৱহাৰ কৰাৰ কিছুদিনৰ পিছত এটা কি হয় জানানে ইয়াৰ ওপৰত সেউজীয়া ৰঙৰ চামনি পৰে এতিয়া কিবা এটাতো যাদু হৈ যায় যে কি হয় ইয়াৰ ৰঙৰ পৰিৱৰ্তন হয় এতিয়া আমি গাখীৰৰ পৰা দৈ বনাইছো কিন্তু আমি দৈৰ পৰা আকৌ গাখীৰ ঘূৰাই পাব নোৱাৰো গতিকে আমি এই উদাহৰণখিনিৰ পৰা গম পাইছো যে সলনি বা পৰিৱৰ্তন আমাৰ দুই ধৰণেৰে হ'ব পাৰে শাৰীৰিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন শাৰীৰিক পৰিৱৰ্তনক আমি কি বুলি ক'ব পাৰো ভৌতিক পৰিৱৰ্তন পানীৰ পৰা বৰফ হৈছে বৰফৰ পৰা পানী হৈছে আমি কাঠ জ্বলাইছো কাঠ জ্বলি কি হৈছে ছাই হৈছে ছাই সম্পূৰ্ণৰূপে নতুন পদাৰ্থ আমি আকৌ ছাইৰ পৰা কাঠখিনি পাম নেকি কেতিয়াও নাপাওঁ এতিয়া আমি শাৰীৰিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ ধৰ্মসমূহ চাওঁ আহা বা এই দুই পৰিৱৰ্তনৰ মাজত কি কিনো পাৰ্থক্য পৰিলক্ষিত হয় চোৱা তোমালোকে শাৰীৰিক পৰিৱৰ্তনত কোনো ধৰণৰ নতুন সামগ্ৰী গঠন নহয় কোনো ধৰণৰ আমি নতুন পদাৰ্থ লাভ কৰিব নোৱাৰো কেৱল ভৌতিক পৰিৱৰ্তনত আকাৰ আকৃতি আৰু অৱস্থাৰহে পৰিৱৰ্তন হয় আমি কাগজ এখন ফালি পেলালো তাৰ পৰা আমি একো নতুন পদাৰ্থ পোৱা নাই কেৱল কাগজখনৰ আকাৰ আৰু আকৃতিৰহে পৰিৱৰ্তন পাইছো
আকৌ পানীৰ পৰা বৰফ হৈছে বৰফৰ পৰা পানী হৈছে গতিকে অৱস্থাৰহে পৰিৱৰ্তন হৈছে সাধাৰণতে উলটিব পৰা যায় আমি পানীৰ পৰা বৰফ বৰফৰ পৰা পানী তাৰ মানে শাৰীৰিক পৰিৱৰ্তনত আমি আগৰ অৱস্থালৈ ঘূৰি যাব পাৰো আকৌ শাৰীৰিক পৰিৱৰ্তনত কোনো ধৰণৰ শক্তিৰ উৎপাদন নহয় কি উৎপাদন নহয় শক্তিৰ উৎপাদন নহয় তাৰ মানে আমি কোনো ধৰণৰ তাপ পোহৰ আৰু শক্তিৰ প্ৰয়োজন আমি শক্তিৰ প্ৰস্তুত কৰিব নোৱাৰো বা শক্তিৰ উৎপন্ন কৰিব নোৱাৰো উদাহৰণ কাঠ কাটিছো আমি তাৰ পৰা আমি একো নতুন সামগ্ৰী পোৱা নাই কোনো ধৰণৰ শক্তি লাভ কৰা নাই এতিয়া ৰাসায়নিক পৰিৱৰ্তনত কি হয় জানানে সম্পূৰ্ণৰূপে নতুন গুণগত নতুন প্ৰকৃতিৰ পদাৰ্থ উৎপন্ন হয় শাৰীৰিক পৰিৱৰ্তনত কোনো ধৰণৰ নতুন সামগ্ৰী গঠন নহয় আৰু ৰাসায়নিক পৰিৱৰ্তনত সম্পূৰ্ণৰূপে নতুন সামগ্ৰী গঠন হয় ৰাসায়নিক পৰিৱৰ্তনত ভৌতিক আৰু ৰাসায়নিক উভয় ধৰ্মৰে পৰিৱৰ্তন হয় আমি মম এডাল যেতিয়া জ্বলাও কি হয় মমডালক কি হৈ যায় গলিবলৈ ধৰে মমডালৰ আকাৰ আকৃতি সলনি হয় আৰু মমডালৰ আমি জ্বলোৱাৰ ফলত কি পাওঁ তাপ আৰু পোহৰ পাওঁ নে নাপাওঁ গতিকে ৰাসায়নিক পৰিৱৰ্তনত ভৌতিক আৰু ৰাসায়নিক উভয় ধৰ্মৰে পৰিৱৰ্তন হয় অপ্ৰত্যাৱৰ্তনীয় ৰাসায়নিক পৰিৱৰ্তন হৈছে অপ্ৰত্যাৱৰ্তনীয় মানে আমি গাখীৰৰ পৰা দৈ বনাইছো দৈৰ পৰা আকৌ আমি গাখীৰ নাপাওঁ তাৰ মানে আমি আগৰ অৱস্থালৈ ঘূৰি যাব নোৱাৰো ৰাসায়নিক পৰিৱৰ্তনত কি হয় জানানে শক্তিৰ উৎপন্ন হয় শক্তি তাপ পোহৰ শব্দ তাপ পোহৰ শব্দৰ ৰাসায়নিক পৰিৱৰ্তনত উৎপন্ন হয় কাঠ আমি জ্বলাইছো কাঠ জ্বলোৱাৰ ফলত আমি কি পাওঁ তাপ আৰু পোহৰ কাঠ আমি জ্বলাইছো তাপ আৰু পোহৰ এতিয়া চাও আহা ৰাসায়নিক বিক্ৰিয়া মানে কি মূল পদাৰ্থৰ পৰা সম্পূৰ্ণৰূপে নতুন গুণ থকা নতুন পদাৰ্থৰ গঠন হোৱা প্ৰক্ৰিয়া আমাৰ যি প্ৰথম মূল সামগ্ৰী আছিল তাৰ মাজত কিবা এটা হৈ গল যাৰ পৰা আমি যি নতুন সামগ্ৰী পাইছো সেই সামগ্ৰীৰ সম্পূৰ্ণৰূপে ৰাসায়নিক বন্ধন বেলেগ বেলেগ গতিকে পুৰণি বন্ধন ভাঙি নতুন বন্ধন গঠন হয় আমাৰ মূল পদাৰ্থৰ পৰমাণুবিলাকৰ কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বন্ধন বেলেগ আছিল তাৰ পৰা আকৌ যি নতুন সামগ্ৰী গঠন হল সেই সামগ্ৰীৰ পৰমাণুৰ মাজৰ আকৰ্ষণ বা বন্ধন বেলেগ বেলেগ গতিকে মূল পদাৰ্থৰ পৰা নতুন গুণ থকা নতুন পদাৰ্থ উৎপন্ন হোৱা প্ৰক্ৰিয়াক ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় আকৌ পুৰণি বন্ধন ভাঙি সম্পূৰ্ণৰূপে নতুন বন্ধন সৃষ্টি হোৱা প্ৰক্ৰিয়াকো আমি কি বুলি ক'ব পাৰো ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰো এতিয়া তোমালোকৰ পাঠ্যপুথিত কেইটামান কাৰ্যকলাপ দিয়া আছে যৰ পৰা আমি জানিব পাৰিম যে এই ৰাসায়নিক বিক্ৰিয়াসমূহনো ৰাসায়নিক পৰিৱৰ্তনসমূহনো কেনেদৰে সংঘটিত হয় আমি প্ৰথম কাৰ্যকলাপ চাও আহা মেগনেছিয়ামৰ ফিটা এডাল যেতিয়া আমি বায়ুৰ পৰিৱেশত দহন কৰো তেতিয়া আমি কি পৰ্যবেক্ষণ পাওঁ এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা মেগনেছিয়ামৰ ফিটা এডাল ব্যৱহাৰ কৰাৰ আগতে কি কৰি ল'ব লাগে জানানে আমি স্যান্ড পেপাৰ দি মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে আৰু কিয় পৰিষ্কাৰ কৰি ল'ব লাগে জানানে মেগনেছিয়াম ধাতুৱে বায়ুৰ সংস্পৰ্শ মানে অক্সিজেনৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ই মেগনেছিয়াম অক্সাইড গঠন কৰে গতিকে ই মেগনেছিয়াম ধাতুটোৰ অতিৰিক্ত দহনত বাধাৰ সৃষ্টি কৰে এই বাধাৰ সৃষ্টি নহবৰ বাবে আমি মেগনেছিয়ামৰ ফিটা এডাল সদায় পৰিষ্কাৰ কৰি ল'ব লাগে মই এই কথাটো কিয় কৈছো জানানে তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহে যে মেগনেছিয়ামৰ ফিটা এডাল বায়ুৰ সংস্পৰ্শলৈ অনাৰ আগতে আমি কিয় পৰিষ্কাৰ কৰি ল'ব লাগে
এতিয়া আমি চাও আহা পৰ্যবেক্ষণসমূহ কেনে ধৰণৰ মেগনেছিয়ামৰ ফিটা এডাল যেতিয়া আমি বনচেন বাৰ্ণাৰত দহন কৰো বায়ুৰ পৰিবেশত দহন কৰো তেতিয়া আমি প্ৰথম পৰ্যবেক্ষণ কি পাম জানানে চকু কপালত তুলিব পৰা বৃহৎ পৰিমাণৰ তাপ আৰু পোহৰ উৎপন্ন হয় কি উৎপন্ন হয় তাপ আৰু পোহৰ আৰু কি হয় জানানে ইয়াতে আমি কিছুমান বগা ৰঙৰ গুৰি লাভ কৰো এতিয়া আমি পৰ্যবেক্ষণসমূহ চাও হা বতাহত মেগনেছিয়াম ফিটা জ্বলালে মেগনেছিয়াম অক্সাইড আৰু বগা ৰঙৰ গুৰি পোৱা যায় চকু কপালত তুলিব পৰা বগা শিখাৰে উৎপন্ন হোৱা বৃহৎ পৰিমাণৰ তাপ আৰু পোহৰ গতিকে মেগনেছিয়ামৰ ফিটা এডাল বায়ুৰ পৰিবেশত দহন কৰাৰ লগে লগে আমি কি পৰ্যবেক্ষণ লাভ কৰো মেগনেছিয়াম অক্সাইড বগা ৰঙৰ গুৰি উৎপন্ন হোৱাৰ লগতে বৃহৎ পৰিমাণৰ তাপ আৰু পোহৰ উৎপন্ন হয় এতিয়া আমি আৰু এটা কাৰ্যকলাপ চাও আহা আমাৰ দ্বিতীয় কাৰ্যকলাপটো হৈছে সীহ নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ দ্ৰৱণ আমি যদি সীহ নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ দুটা দ্ৰৱণ মিহলি কৰো তেতিয়া আমি কেনেকুৱা মেজিক পাও চাও আহা আমি দেখিছা পটাছিয়াম আয়োডাইড আৰু সীহ নাইট্ৰেটৰ আমি কি কৰিছো দুটা দ্ৰৱণ মিহলি কৰিছো দুটা দ্ৰৱণ মিহলি কৰোতে আমি কি পাই গলো জানানে গোটা পদাৰ্থ দেখিছানে লাহে লাহে গোটা পদাৰ্থৰ সৃষ্টি হবলৈ ধৰিছে আমিতো দুটা দ্ৰৱণ মিহলি কৰিছিলো দুটা দ্ৰৱণ জুলিয়া কিন্তু আমি পাই গলো কি গোটা পদাৰ্থ সোৱা কেনেকুৱা মেজিক হৈ গল দেখিছা আমি এনে ধৰণৰ কি দেখিবলৈ পাইছো হালধীয়া বৰফ কি দেখিবলৈ পাইছো হালধীয়া বৰফ সোৱা সীহ আয়োডাইডৰ আমি কি দেখিবলৈ পাইছো হালধীয়া বৰফ দেখিছানে ইমান ধুনীয়া ইমান ভাল লগা কথা দুটা দ্ৰৱণ মিহলি কৰি দিলো তাৰ পৰা গোটা বৰফ সৃষ্টি হৈ গল কি ৰঙৰ বৰফ সৃষ্টি হৈ গল হালধীয়া ৰঙৰ বৰফ সৃষ্টি হৈ গল এতিয়া আমি আন এটা কাৰ্যকলাপ লওঁ আহা এইবাৰ আমি লম পাতল সালফিউৰিক এসিড আমি কি লম পাতল সালফিউৰিক এসিড মানে পাতল H2SO4 পাতল সালফিউৰিক এসিডৰ লগত আমি কি মিহলি কৰিম জানানে পাতল সালফিউৰিক এসিডৰ লগত আমি জিংক মানে দানাদাৰ জিংকৰ মিহলি কৰিম তেতিয়া আমি কি পৰ্যবেক্ষণ পাম জানানে আমি যেতিয়া পাতল সালফিউৰিক এসিড আৰু জিংকৰ দানা এটা কনিকেল ফ্লাক্সত মিহলি কৰিম তেতিয়া লাহে লাহে ফ্লাক্সটো গৰম হ'বলৈ ধৰে কি হ'বলৈ ধৰে গৰম হ'বলৈ ধৰে আমি পাতল সালফিউৰিক এসিডৰ লগত কি দি দিলো জিংকৰ টুকুৰা দি দিলো আৰু লাহে লাহে এটা গেছৰ বিকাশ হ'বলৈ ধৰে এটা গেছৰ উদ্ভৱ হয় আৰু কি গেছৰ উদ্ভৱ হয় জানানে হাইড্ৰোজেন গেছ কি গেছৰ উদ্ভৱ হয় হাইড্ৰোজেন গেছ গতিকে দানাযুক্ত জিংকৰ সৈতে পাতল সালফিউৰিক এসিড যেতিয়া আমি মিহলাও আমি কি পৰ্যবেক্ষণ লাভ কৰো হাইড্ৰোজেন গেছ কি পৰ্যবেক্ষণ লাভ কৰো হাইড্ৰোজেন গেছ আৰু ফ্লাক্সটো কি হৈ যায় গৰম হৈ যায় তাৰ মানে আমি গম পাইছো ৰাসায়নিক পৰিৱৰ্তনত কিহৰ সৃষ্টি হয় তাপৰ সৃষ্টি হয় এতিয়া আমি কাৰ্যকলাপ কেইটাৰ পৰা গম পাইছো যে ৰাসায়নিক বিক্ৰিয়াৰ কি আছে কিছুমান বৈশিষ্ট্য আছে আৰু এই বৈশিষ্ট্যসমূহ হৈছে ৰাসায়নিক বিক্ৰিয়াৰ ফলত আমি সম্পূৰ্ণৰূপে নতুন সামগ্ৰী লাভ কৰো কি লাভ কৰো আমি সম্পূৰ্ণৰূপে নতুন সামগ্ৰী লাভ কৰো আমি কি কৰিছিলো মেগনেছিয়ামৰ ফিটা এডাল বায়ুৰ পৰিবেশত দহন কৰিছিলো তেতিয়া আমি কি পাই গৈছিলো বগা ৰঙৰ গুৰি সোৱা মেগনেছিয়াম ধাতুৰ পৰা আমি কি পাই গলো বগা ৰঙৰ
গুড়ি গতিকে মেগনেছিয়াম যোগ অক্সিজেন মেগনেছিয়াম অক্সাইড ৰাসায়নিক বিক্ৰিয়াৰ ফলত আমি সম্পূৰ্ণৰূপে নতুন প্ৰকৃতিৰ পদাৰ্থ লাভ কৰোঁ আমাৰ দ্বিতীয় বৈশিষ্ট্য আমি কি পালো জানানে গেছৰ বিবৰ্তন আৰু উষ্ণতাৰ পৰিৱৰ্তন গেছৰ বিবৰ্তন আৰু উষ্ণতাৰ পৰিৱৰ্তন আমি যেতিয়া পাতল সালফিউৰিক এসিডৰ লগত জিংকৰ গুড়ি দানাদাৰ জিংক মিহলি কৰিছিলো তেতিয়া আমাৰ ফ্লাক্সটো গৰম হ'বলৈ ধৰিছিলে আৰু এটা গেছৰ উদ্ভৱ হৈছিলে কি গেছৰ উদ্ভৱ হৈছিল হাইড্ৰজেন গেছ গতিকে ৰাসায়নিক পৰিৱৰ্তনৰ ফলত গেছৰ বিবৰ্তন হয় আৰু উষ্ণতাৰ পৰিৱৰ্তন হয় জিংক প্লাস পাতল সালফিউৰিক এসিড জিংক সালফেট প্লাস হাইড্রোজেন প্লাস তাপ আকৌ ৰাসায়নিক পৰিৱৰ্তনৰ ফলত কিহৰ পৰিৱৰ্তন হয় ৰঙৰ পৰিৱৰ্তন হয় কাটি থোৱা আপেল কিছু সময়ৰ পিছত কি হৈ যায় বাদামী ৰঙৰ হৈ যায় সিলভাৰৰ গহনা ৰূপৰ গহনা ব্যৱহাৰ কৰাৰ কিছু দিনৰ পিছত কি হৈ যায় ই কলা পৰিবলৈ ধৰে হয়নে ছাত্ৰ ছাত্ৰীসকল গতিকে ৰাসায়নিক পৰিৱৰ্তনৰ ফলত কি হ'ব পাৰে ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে আমাৰ চতুৰ্থ পৰ্যবেক্ষণ আমি কি পালো অৱস্থাৰ পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তনৰ ফলত কি হ'ব পাৰে অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে সোৱা পানী কি লগ লাগি সৃষ্টি হয় আমি সকলোৱে জানো হাইড্ৰজেন আৰু অক্সিজেন সোৱা হাইড্ৰজেন গেছ অক্সিজেন গেছ হাইড্ৰজেন আৰু অক্সিজেন মিহলি হৈ যি পানী সৃষ্টি হৈছে ই কি অৱস্থাত থাকে তৰল অৱস্থাত থাকে হাইড্ৰজেন গেছীয় অৱস্থাত থাকে অক্সিজেন গেছীয় অৱস্থাত থাকে এই দুইটা লগ হৈ আমি যে পানী পালো ই সম্পূৰ্ণৰূপে কি অৱস্থাত পালো আমি তৰল অৱস্থাত পালো আৰু আমি সকলোৱে জানো যে সাধাৰণ উষ্ণতাত পানী কি অৱস্থাত থাকে জুলীয়া অৱস্থাত থাকে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছানে এতিয়া ৰাসায়নিক পৰিৱৰ্তনৰ ফলত আমি সম্পূৰ্ণৰূপে নতুন সামগ্ৰী লাভ কৰোঁ ৰাসায়নিক পৰিৱৰ্তনৰ ফলত গেছৰ বিবৰ্তন আৰু উষ্ণতাৰ পৰিৱৰ্তন হয় ৰাসায়নিক পৰিৱৰ্তনৰ ফলত ৰঙৰ পৰিৱৰ্তন হয় ৰাসায়নিক পৰিৱৰ্তনৰ ফলত অৱস্থাৰ পৰিৱৰ্তন হয় এতিয়া মই তোমালোকক বুজালো আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিলা এতিয়া কিমান বুজি পালা চাও আহা তোমালোকে এতিয়া মোক কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন কি জানানে খালি ঠাই পূৰ কৰা শাৰীৰিক পৰিৱৰ্তনত শক্তিৰ উৎপাদন ডেশ এতিয়া কোৱা তোমালোকে শাৰীৰিক বা ভৌতিক পৰিৱৰ্তনত শক্তিৰ উৎপাদন নহয় মানে নাই কোনো ধৰণৰ শক্তি তাপ পোহৰ উৎপন্ন নহয় গাখীৰৰ পৰা দৈ হোৱা প্ৰক্ৰিয়াটো কি পৰিৱৰ্তন কোৱা জলদি ৰাসায়নিক পৰিৱৰ্তন গাখীৰৰ পৰা দৈ হোৱা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিৱৰ্তন মোৰ দ্বিতীয় প্ৰশ্ন সিলভাৰৰ ৰং কলা বৰণৰ হোৱাটো ৰাসায়নিক পৰিৱৰ্তন ই সঁচানে মিছা শুদ্ধ নে অশুদ্ধ কোৱা ই হৈছে শুদ্ধ সিলভাৰৰ ৰং কলা বৰণৰ হোৱাটো এটা কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তনৰ ফলত ৰঙৰ সলনি হয় মোৰ তৃতীয় প্ৰশ্ন মেগনেছিয়ামৰ ফিটা এডাল বায়ুৰ পৰিৱেশত দহন ঘটালে আমি কি ৰঙৰ পাউডাৰ পাওঁ কি ৰঙৰ পাউডাৰ পাওঁ আমি বগা ৰঙৰ পাউডাৰ পাওঁ বগা ৰঙৰ পাউডাৰ মেগনেছিয়াম অক্সাইড লাভ কৰো গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ চাৰিওফালৰ পৰিৱৰ্তন দুই ধৰণেৰে হ'ব পাৰে শাৰীৰিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন শাৰীৰিক পৰিৱৰ্তনৰ ফলত আমি কোনো ধৰণৰ নতুন সামগ্ৰী নাপাওঁ ৰাসায়নিক পৰিৱৰ্তনৰ ফলত
আমি সম্পূৰ্ণৰূপে নতুন সামগ্ৰী লাভ কৰোঁ শাৰীৰিক পৰিৱৰ্তনত শক্তিৰ উৎপাদন নহয় আৰু ৰাসায়নিক পৰিৱৰ্তনত শক্তিৰ উৎপাদন হয় শাৰীৰিক পৰিৱৰ্তনত আমি আগৰ অৱস্থালৈ ঘূৰি যাব পাৰোঁ কিন্তু ৰাসায়নিক পৰিৱৰ্তনত আমি আগৰ অৱস্থালৈ ঘূৰি যাব নোৱাৰোঁ ধন্যবাদ